স্বদেশী আন্দোলন আৰু অসমৰ ভূমিকা কি আছিলে ইতিমধ্যে আমি পঢ়িলোঁ। আজিৰ আলোচনাৰ মূল বিষয়বস্তু আমি স্ক্ৰীনত এতিয়া পাইছোঁ যে অসহযোগ আন্দোলন আৰু অসম। গতিকে গোটেই সামগ্ৰিক বিষয়টো অসম কেন্দ্ৰিক হ'ব, অৰ্থাৎ অসমৰ ব্যক্তিসকলে অসহযোগ আন্দোলনটোক কেনেকৈ গ্ৰহণ কৰিছিলে আৰু কি ধৰণে আগবঢ়াই নিছিলে। প্ৰথমে আমি ইন্ট্ৰডাকশ্যন পাৰ্টটোত পাম ভূমিকা। ভাৰতৰ স্বাধীনতা সংগ্ৰামত যিটো অসহযোগ আন্দোলন হৈছিল 1920 চনৰ পৰা 22 চনলৈ, আমি এইটো কথা ইতিমধ্যে ভাৰতীয় স্বাধীনতা আন্দোলনৰ পাঠটো পঢ়োতে আলোচনা কৰিছিলো। গতিকে এইটো আছিলে ঐতিহাসিক ঘটনা আৰু মহাত্মা গান্ধীয়ে নেতৃত্ব দিয়া প্ৰথমটো জাতীয় আন্দোলন অসহযোগ আন্দোলন। গতিকে গান্ধীৰ নেতৃত্বত দুটা প্ৰিন্সিপল আছিলে ইয়াত, অহিংস 1 নম্বৰ আৰু সত্যাগ্ৰহ 2 নম্বৰ। এই দুটা পথেৰে গান্ধীজীয়ে গোটেই আন্দোলনটো নেতৃত্ব দিছিলে আৰু ভাৰতীয়সকলক ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ জাগ্ৰত কৰিছিলে। গতিকে এইটো হ'ল ইয়াৰ মূল আৰম্ভণিৰ যিটো পটভূমি, যিটো ব্ৰেকগ্ৰাউণ্ড, হিষ্টৰিকেল বেকগ্ৰাউণ্ড, এটা ঐতিহাসিক আমাৰ পটভূমিটো। এতিয়া আমি পাম অসমৰ ক্ষেত্ৰত কেনেকৈ অসম এই আন্দোলনৰ লগত জড়িত হৈছিলে। ইয়াত কেইবাটাও কথা আছে, আমি পইণ্ট ৱাইজ পাই যাম যে ইতিমধ্যে আমাৰ অসমত কেইবাটাও জাতীয় অনুষ্ঠানৰ জন্ম হৈছিলেই। আমি পাইছোঁ যোৰহাট সাৰ্বজনীন সভাৰ কথা পাইছিলোঁ, অসম এছ'চিয়েশ্যনৰ কথা পাইছিলোঁ, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কথাও আমি পাইছিলোঁ। এতিয়া সেইকাৰণে প্ৰথমতে আমি তেতিয়াহ'লে আসাম এছ'চিয়েশ্যন, এই আসাম এছ'চিয়েশ্যনে কি ধৰণে আগভাগ লৈছিলে আন্দোলনটো সেইটো জানিব লাগিব। যে অসম এছ'চিয়েশ্যনৰ এই আন্দোলনত অংশগ্ৰহণ কৰাৰ বিষয়ে প্ৰথমতে তেওঁলোকে ঠিক কৰিবই পৰা নাছিল যে আন্দোলনত যোগদান কৰিবনে নকৰে। তেওঁলোকৰ মাজত বিভিন্ন মতামত দেখা গৈছিলে, বিশেষকৈ গংগা গোবিন্দ বৰুৱা, তাৰাপ্ৰসাদ ৰায়, অচলিহা, ঘনশ্যাম বৰুৱা, চন্দ্ৰধৰ বৰুৱা, তেওঁলোকে একমতত উপনীত হ'ব পৰা নাছিল। তেওঁলোকৰ মতে এই আন্দোলনত আমি অংশগ্ৰহণ কৰা পৰিৱেশটো সঠিক হোৱা নাই। কিছুমানে কৈছে আমি অংশগ্ৰহণ কৰিব লাগে। যি কি নহওক, অৱশেষত 1920 চনৰ কথা ডিচেম্বৰ মাহত তেজপুৰত এখন অধিৱেশন হ'ল। সেই অধিৱেশনত অসম এছ'চিয়েশ্যনৰ ঠিক কৰা হ'ল যে অসমৰ লোকে অংশগ্ৰহণ কৰিব অসহযোগ আন্দোলনত আৰু অসম এছ'চিয়েশ্যনে আগভাগ ল'ব। ইতিমধ্যে আমি গম পাইছোঁ যে অসমৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ গঠনৰ যিটো কুচকাৱাজ আৰম্ভ হৈছিলে, ইতিমধ্যে বহুতো লোক অসম এছ'চিয়েশ্যনৰ পৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ লগত জড়িত হৈ সৰ্বভাৰতীয় প্ৰদেশ যিটো আছিলে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এটা শাখা হিচাপে অসমত গঠন হ'ল অসম প্ৰদেশ কংগ্ৰেছ কমিটি। সভাপতি আমি পাইছিলোঁ কুলধৰ চলিহা, সম্পাদক নবীন চন্দ্ৰ বৰদলৈ। এওঁলোকৰ নেতৃত্বত যেতিয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে অসমত সাংগঠনিক ভেটি দৃঢ় কৰিলে, তেতিয়া অসহযোগ আন্দোলনৰ ভেটিটো আৰু মজবুত হ'ল। আৰু সেই সময়তে আৰু এটা উল্লেখযোগ্য ঘটনা হৈছিলে, সেইটো হৈছে অসমলৈ গান্ধীজীৰ আগমন, মহাত্মা গান্ধীৰ অসম আগমন। কোনে আনিছিলে মহাত্মা গান্ধীক? এই অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে তেওঁলোকৰ আহ্বান ক্ৰমে অসমত অসহযোগ আন্দোলনটোক এটা নতুন গতি দিবলৈ গান্ধী আহিছিলে। এই চনটো আহিব 1921 চন। গান্ধী যেতিয়া আহিলে অসমত, তেতিয়াই আন্দোলনটো আৰু জনপ্ৰিয় হৈ পৰিলে। কেনেকে হ'ল? অসংখ্য লোক গান্ধীজীয়ে আহ্বান কৰা সভা সমিতি এইবিলাকত একত্ৰিত হ'ল আৰু যোগদান কৰিলে। গান্ধীৰ যি উদ্দেশ্য তাক সফল হোৱাত সমৰ্থন আগবঢ়ালে। ঠিক
কাৰ্যসূচী হিচাপে যেটো বিদেশী বস্তু বৰ্জন সকলোৱে অংশগ্ৰহণ ললে আৰু বিদেশী বস্তুবিলাক কালেক্ট কৰিলে সকলোৱে সংগ্ৰহ কৰিলে আৰু মেজি সাজি যেনেকে বিহুত মাঘৰ বিহুত মেজি সাজে কাঠৰ মেজি খেৰৰ মেজি যি নহওক তেনেকে কাপোৰৰ এটা মেজি সাজি জ্বলাই দিলে ব্ৰিটিছক প্ৰতিবাদী এটা ভাষা বুজালে যে আমাৰ প্ৰয়োজন নাই বিদেশী বস্তু আমি নিজেই নিজৰ প্ৰস্তুত কৰি ল'ব পাৰো আমাৰ স্বদেশী সামগ্ৰী গতিকে স্বদেশী বস্তু গ্ৰহণ বিদেশী বস্তু বৰ্জনৰ এটা অতি উৎকৃষ্ট উদাহৰণ মানুহে দেখুৱাই দিলে বিদেশী বস্তুৰ অৰ্থাৎ বস্তুবিলাক মেজি সাজি জ্বলায় যি কি নহওক সেই সময়ত ছাত্ৰসকলৰ কি গুৰুত্ব দায়িত্ব আছিলে তেওঁলোকে কি কৰিছিলে ছাত্ৰ সমাজৰ অংশগ্ৰহণ কেনেকুৱা আছিলে তেওঁলোকৰ ভিতৰত কেইজনমান বিশেষ ব্যক্তিৰ নাম 1 নম্বৰ চন্দ্ৰনাথ শৰ্মা 2 নম্বৰ হেমচন্দ্ৰ বৰুৱা 3 নম্বৰ অমিয় কুমাৰ দাস 4 নম্বৰ মহিবুদ্দিন আহমেদ তেওঁলোকে ছাত্ৰ সমাজৰ আন্দোলনটোক নেতৃত্ব দিছিলে ছাত্ৰসকলেও তাৰমানে আন্দোলনৰ অংশগ্ৰহণ কৰিছিলে আন ছাত্ৰসকল আছিলে লক্ষীধৰ শৰ্মা ৰোহিণীকান্ত হাতী বৰুৱা বিমলাকান্ত বৰুৱা কনক চন্দ্ৰ বৰুৱা বেণুধৰ শৰ্মা তিলক শৰ্মা এইবিলাক সক্ৰিয় লোক আছিলে ছাত্ৰ সমাজৰ যি নেকি অসহযোগ আন্দোলনক নতুন ৰূপ বা এটা গতি প্ৰদান কৰিলে তেওঁলোকৰ যে ছাত্ৰ শক্তি প্ৰদৰ্শন কৰি তেওঁলোকে একগোট হল একে সময়তে যিসকল উকিল আছিলে ওকালতি কৰিছিলে ব্ৰিটিছৰ বিভিন্ন আদালত কোৰ্ট সেইবিলাকত এই উকিলসকলে এই আন্দোলনটোক অলপ বেলেগ ধৰণে চাইছিলে তেওঁলোকৰ ভিতৰত নবীন চন্দ্ৰ বৰদলৈ কুলধৰ চলিহা তৰুণ নাম ফুকন কামিনী কুমাৰ চন্দ্ৰ বিষ্ণুৰাম মেধি তেওঁলোকে ওকালতি ত্যাগ কৰি দিলে কৈছে নহয় আমি বিদেশী বস্তু বৰ্জন তেওঁলোকে গোটেই ব্ৰিটিছৰ কাম ওকালতি কৰাটোৱেই বৰ্জন কৰিছে বহুতো চৰকাৰী কৰ্মচাৰী আছিলে শিক্ষক আছিলে তেওঁলোকেও দায়িত্ব ত্যাগ কৰিলে গতিকে বৰ্জন কাৰ্যসূচী চলি থাকিলে বৰ্জন কাৰ্যসূচী ঠিক তেনেকে এতিয়া চৰকাৰী শিক্ষানুষ্ঠানবিলাক বৰ্জন কৰিলে তথাপি শিক্ষা ব্যৱস্থাটোতো আগুৱাই নিব লাগিব এনেকুৱা নহয় যে শিক্ষা ব্যৱস্থা একেবাৰে স্থবিৰ হৈ যাব শিক্ষা ব্যৱস্থাটোক আগুৱাই নিবলৈ মানুহে তেতিয়াহ'লে জাতীয় শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰিলে বিভিন্ন স্থানত আৰু জাতীয় শিক্ষানুষ্ঠানবিলাকত জাতীয় শিক্ষা দিয়াৰ ব্যৱস্থা চলিলে ক'ত ক'ত তেনেকুৱা জাতীয় শিক্ষানুষ্ঠান জন্ম পালে প্ৰথম তিলক সোৱৰণী স্কুল প্ৰতিষ্ঠা হ'ল গুৱাহাটীত চনটো 1971 এইটো জৰুৰী তিলক বাল গংগাধৰ তিলক তেওঁৰ সোৱৰণীত এখন স্কুল প্ৰতিষ্ঠা হৈছে গুৱাহাটীত এইটোকে সেইকাৰণে কৈছে বাল গংগাধৰ তিলকৰ স্মৃতিত ৰোহিণী কুমাৰ চৌধুৰীৰ ঘৰতে ক্লাছ আৰম্ভ হৈছিলে প্ৰথমতে এই ব্যক্তিজনে নিজৰ ঘৰতে এই বিদ্যালয়টো আৰম্ভ কৰিছিল চনটো 1921 অৰ্থাৎ অসহযোগ আন্দোলনৰ দৰ প্ৰাৰম্ভিক স্তৰতে পিছত আকৌ তাক বেলেগ এটা স্থানলৈ স্থানান্তৰ কৰিলে অসম ক্লাব উজান বজাৰলৈ লৈ গৈছে অসম ক্লাব উজান বজাৰত কি নহওক আৰু কিছুমান স্থান আছিলে গুৱাহাটী নলবাৰী যোৰহাট শিৱসাগৰ তেজপুৰ নগাঁও বিভিন্ন ঠাইত জাতীয় বিদ্যালয় স্থাপন কৰা হৈছিলে গতিকে এই জাতীয় বিদ্যালয় স্থাপনে এটা কথা সুনিশ্চিত কৰিলে যে মানুহসকল বা ভাৰতীয় লোকতে অসমৰ বিলাক নাগৰিকসকল অসহযোগ আন্দোলনৰ প্ৰতি অতি শ্ৰদ্ধা ভক্তি আছিল কাৰণে তেওঁলোকে গান্ধীজীৰ যি আদৰ্শ তাক মানি চলি এই জাতীয় শিক্ষানুষ্ঠান স্থাপন কৰিছিলে চৰকাৰী শিক্ষানুষ্ঠানৰ পৰা ওলাই আহিছিলে গতিকে বিভিন্ন স্থানৰ কথা আমি ইয়াত গুৱাহাটী নলবাৰী যোৰহাট শিৱসাগৰ তেজপুৰ সকলো কথা আমি আনকি কৰিমগঞ্জতো জাতীয় বিদ্যালয় স্থাপনৰ কথা পালো এতিয়া পৰীক্ষাত এইটো বেলেগে আহিব 2 নম্বৰৰ কাৰণে যে
অসমত হোৱা অসহযোগ যি আন্দোলন হৈছিলে তাৰ গঠনমূলক কি কাম হৈছিলে কিছুমান ভাল কাম হৈছিলে গঠনমূলক কনষ্ট্ৰাকটিভ এক্টিভিটিজ বা কনষ্ট্ৰাকটিভ যিবিলাক ইনিচিয়েটিভ লোৱা হৈছিলে গঠনমূলক ব্যৱস্থা লোৱা হৈছিলে কি খাদীৰ উৎপাদন বৃদ্ধি প্ৰচলন প্ৰথম কথা খাদী আমাৰ খাদী যেটো বস্ত্ৰ উৎপাদন বাঢ়ি গ'ল সূতা কাটি খদ্দৰ কাপোৰ প্ৰস্তুত কৰা কানিৰ প্ৰচলন বন্ধ হৈছিলে এটো ভাল কাম হৈছিলে এটা উদাহৰণ দিছে কিমান কমি গৈছিলে কানিৰ 1920-21 চনত কানিৰ আয় আছিলে 16 অৰ্থাৎ 1615 মুন 22-23ত কিমানলৈ কমিলে 993 মুনলৈ উৎপাদন ৰাজহ ঠিক তেনেকে 19 লাখ টকা পৰ্যন্ত কমি গৈছিলে ব্ৰিটিছ চৰকাৰ এই কানি ব্যৱসায়টো সম্পূৰ্ণৰূপে অসহযোগ আন্দোলনে লাহে লাহে কমাই আনিবলৈ সক্ষম হৈছিল গতিকে এইকেইটা একেবাৰে সংক্ষেপে আমি পাওঁ আমাৰ গঠনমূলক কাৰ্য এতিয়া আহিলে চাহ বাগিচাৰ লোকসকলৰ কি ভূমিকা গতিকে আমি জানিছিলো যে ব্ৰিটিছসকলে গোটেই অসমত চাহ বাগিচাৰ এটা ব্যৱসায় গঢ়ি তুলিছিলে বিভিন্ন চাহ বাগান বিলাক আছিলে তাত বিভিন্ন লাখ লাখ চাহ বাগিচাত কৰ্মৰত লোক আছিলে এইবিলাক বিভিন্ন ৰাজ্যৰ পৰা আহিছিলে অসমৰেও কিছুমান আছিলে সেই মানুহখিনিয়ে অসহযোগ আন্দোলনত ব্ৰিটিছৰ পক্ষে থিয় দিছিল নে বিপক্ষে থিয় দিছিল গতিকে চাহ বাগিচা বিলাকতো ইয়াৰ প্ৰভাৱ পৰিছিল কেনেকে চাহ বাগিচাৰ বনুৱাই ঔপনিৱেশিক শোষণৰ বিৰুদ্ধে প্ৰতিবাদ কৰে এক নম্বৰ প্ৰতিবাদ হৈছিলে যেনে চৰাগোলা আৰু লংগাই উপত্যকা এটো কৰিমগঞ্জত আছে 8000 বনুৱাই কংগ্ৰেছৰ আহ্বানত আগবাঢ়ি আহিছে এজন দুজন নহয় কিমান 8000 এটা 8000 বনুৱা ওলাই আহিছে ব্ৰিটিছ কৰ্তৃপক্ষৰ বিৰুদ্ধে আকৌ আহিছে কোপা চাহ বাগিচাৰ পৰা যিবিলাক সম্পূৰ্ণৰূপে ব্ৰিটিছৰ নিয়ন্ত্ৰণত আছিল দুখন চাহ বাগিচাৰ কথা কৈছে চাৰাগোলা লংগাই মজুৰি বৃদ্ধি দাবী তেওঁলোকে কৈছিলে তেওঁলোকৰ দাবীবিলাক গান্ধী মহাৰাজৰ জয় ধ্বনি দিছিলে আমাৰ মজুৰি বৃদ্ধি হ'ব লাগে ব্ৰিটিছে আমাক কম মজুৰিত কাম কৰাই আছে সেই সময়তে গান্ধীজীৰ কথাও জানিছিলে তেওঁলোকে গান্ধী মহাৰাজৰ জয় কৰাৰ কথা জয় ধ্বনি দিছে গান্ধীজী ইংৰাজ চৰকাৰে বল প্ৰয়োগেৰে দমন কৰিলে এনে আন্দোলন নিশ্চয় ব্ৰিটিছেতো কেতিয়াও স্বীকাৰ নকৰে সেইকাৰণে বল প্ৰয়োগ কৰাৰ কথা কৈছে কঠোৰ আইন আনিছে বহুজন ইয়াত নিহত হ'ল আনসকলে আকৌ উভতি গ'ল গতিকে আমি শেষত এটা কথা নিশ্চিত হলো যে অসহযোগ আন্দোলনটোৱে অসমৰ ছাত্ৰ সমাজেই হওক শ্ৰমিকসকলকেই হওক বা অন্যান্য যিসকল শিক্ষিত যিবিলাক লোক আছিলে সমাজৰ তেওঁলোককে হওক আন সকলোকে কি ধৰণে প্ৰভাৱ বিস্তাৰ কৰিছিলে তাৰ এটা উৎকৃষ্ট আমি উদাহৰণ পালো গতিকে অসমত অসহযোগ আন্দোলনে ৰাষ্ট্ৰীয় চেতনাৰ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিলে সামাজিক সংস্কাৰ শিক্ষা নিৰ্ভৰশীলতাৰ পথ দেখুৱাইছিলে গতিকে এই আন্দোলনে অসমৰ স্বাধীনতা সংগ্ৰামক এটা নতুন দিশ প্ৰদান কৰিবলৈ সক্ষম হৈছিলে গান্ধীজীৰ উদ্দেশ্যক এটা খোজ আগবঢ়াই দিয়াত বহু পৰিমাণে সহায় কৰিছিলে গতিকে সংক্ষেপে কিছুমান তথ্য মনলৈ আহিব আমি পঢ়ি যোৱাৰ যে অসহযোগ আন্দোলনৰ সময়সীমা কেতিয়া আছিলে 1920 পৰা 22 চনৰ ভিতৰত অসমত কোনে আগভাগ লৈছিলে একেবাৰে চকুত পৰা বিধৰ নবীন চন্দ্ৰ বৰদলৈ কুলধৰ চলিহা এনেকুৱা কি গুৰুত্বপূৰ্ণ ঘটনা হৈছিলে আমি জাতীয় শিক্ষানুষ্ঠান গঢ়াৰ কথা কৈছিলো তিলক সোঁৱৰণী স্কুল কানিৰ বিৰোধ খাদী প্ৰচলন এইবিলাক ফলাফল হিচাপে আমি পাওঁ বা মানুহৰ মাজত কেনেকুৱা ধৰণৰ মানসিকতা গঢ় লৈ উঠিছিলে ৰাজনৈতিক সচেতনতা
স্বদেশী চেতনা, জাতীয় ঐক্যৰ জাগৰণ, এনেকুৱা ধৰণৰ আৱেগিক ভাৱে মানুহবিলাক একত্ৰিত হৈ ব্ৰিটিছক অসমৰ পৰা খেদিবলৈ বা গান্ধীজীৰ যি বাৰ্তা আছিলে অসহযোগ আন্দোলনৰ প্ৰতি, তাক অসমীয়া লোকেও কি ধৰণে সহায় কৰিব পাৰে তাৰ এখন প্ৰতিচ্ছবি আমি পালো। এতিয়া আমি এটা বাক্য ইয়াত কৈছো, অসহযোগ মানে সহযোগ, যিটো নকৰা কথাটোকে নুবুজায়, কেৱল অসহযোগিতাক নকৰা নহয়, এইটো হৈছে অন্যায়ৰ বিৰুদ্ধে নৈতিক প্ৰতিবাদ। গান্ধীজীয়ে মানুহক বুজাইছিলে যে আমাক অন্যায় কৰিছে, কোনে কৈছে? ব্ৰিটিছে। ইয়াৰ প্ৰতিবাদ হ'ব লাগে। আমি এনেকৈ নীৰৱ হৈ থাকিলে, এনেকে চাই থাকিলে নহ'ব, আমি ওলাই আহিব লাগিব, আমাৰ সাহস লাগিব। কেৱল বন্দুক বাৰুদ হিংসাত্মক ঘটনাই সাহসতাৰ পৰিচয় নহয়, মানসিকভাৱে আমি ষ্ট্ৰং হ'ব লাগিব। আমাৰ চিন্তা চৰ্চাৰ দিশবিলাক, দৃষ্টিভংগীবিলাক উন্নত হ'ব লাগিব। অহিংসা যিটো নীতি, সত্যাগ্ৰহ নীতি, তাক আমি গ্ৰহণ কৰি সঠিক পথত আগবঢ়াই নিব পাৰিব লাগিব। তেতিয়া ব্ৰিটিছৰ নিচিনা এটা শক্তিশালী শক্তিয়ে আমাক কোনো কাৰণতে বাধা সৃষ্টি কৰিব নোৱাৰিব। কাৰণ প্ৰতিবাদ শান্তিপূৰ্ণ উপায়েৰে, অহিংসা উপায়েৰে, সত্যাগ্ৰহ যোগেদি কৰিলে সেই প্ৰতিবাদক কোনেও বোমা বাৰুদ বল প্ৰয়োগেৰে দমন কৰাৰ সুবিধাই নাপাব। এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ এক আলোচনা আমাৰ হ'ল। গতিকে এই মুহূৰ্তত আমাৰ অসহযোগ আন্দোলন আৰু অসমৰ বিষয়ে যিখিনি পঢ়িব লগা আছিল সম্পূৰ্ণকৈ কভাৰ কৰা হৈছে। দায়িত্ব হ'ল নিজে নিজে বস্তুখিনি ইয়াৰ পৰা ফাইণ্ড আউট কৰিব লাগিব, উলিয়াব লাগিব কোনটো বেছি দৰকাৰী, কোনটো তোমালোকৰ MCQত আহিব পাৰে, কোনটো লং কুৱেশ্যন আহিব পাৰে, কোনটো 2 নম্বৰত আহিব পাৰে। গতিকে সম্পূৰ্ণ নিজৰ প্ৰচেষ্টাত চিনাক্ত কৰি দিছোঁ, তোমালোকৰ কাম হ'ল ইয়াৰ পৰা বাছি উলিয়াব লাগিব। গতিকে নেক্সট ক্লাছত আমি আইন অমান্য আন্দোলন আৰম্ভ কৰিম। অসমৰ তাত কি গুৰুত্বপূৰ্ণ ভূমিকা আছিলে সেইখিনি চাব পাৰিম।